5 और 3 नंबर क्वेश्चन আছে কি যে tan theta divided by 1 minus cot theta plus cot theta divided by 1 minus tan theta equal to 1 plus sec theta cosec theta তো এইখিনি রাইট হ্যান্ড সাইডৰ সমান প্ৰমাণ কৰিব লাগে তাৰ কাৰণে কি লবা লেফট হ্যান্ড সাইডৰ যি মানটো আছে সেইখিনি সমাধান কৰিম লিখিবা লেফট হ্যান্ড সাইড কি আছে tan theta divide 1 minus cot theta plus কি আছে cot theta divide 1 minus কি tan theta তো ইয়াত চাবা যিবিলাক পদ আছে আমি অনুপাতবিলাক কি হিচাপে প্ৰকাশ কৰিম sin আৰু cos অনুপাত হিচাপত ঠিক আছে তো tan theta মানে কি লিখা যায় হেতু লিখা যাব sin theta by cos theta আকৌ 1 minus cot theta কি আছিল cot theta মানে tan ৰ কি হ'ব প্ৰতিক্ৰম যেটো আছে হেতু অৰ্থাৎ cos theta by কি হ'ব sin theta তাৰ পিছত প্লাস আছে প্লাস দিয়া cot theta মানে কি হ'ব cos theta by sin theta divided by 1 minus tan theta মানে কি হ'ব sin theta by cos theta তেতিয়া চাবা যে লবটখিনি তো একে মানে একো কৰিব লাগা নাই হৰত যেটো আছে তাৰ কিলো আমি লসাগু লম তো হৰত লসাগু ললে কিমান হ'ব হেতু হ'ব sin theta সমান যেটো এটা পদ আছে হৰত গতিকে 1 ৰ তলত মানে হৰত একোই নাই গতিকে sin theta ৰ পূৰণ কৰিলে কি হ'ব হেতু sin theta হ'ব মাইনাস যেটো এটা অপরিবর্তন গতিকে cos theta কি হ'ব cos theta হ'ব আৰু ওপৰত কি আছে হেতু লিখা sin theta by cos theta এইখিনি কাম হৈ গল পিছৰটো কি আছে যে ওপৰত কি আছে তোমাৰ cos theta by sin theta এইখিনি লিখি দিয়া তাৰ পিছত ইয়াৰ লসাগু কিমান হ'ব হেতু হ'ব cos theta তো cos theta ৰ 1 ক পূৰণ কৰিলে হ'ব কি cos theta minus যেহেতু cos theta লসাগু লৈছো আৰু তাৰ হৰতে cos theta আছে গতিকে sin theta যেটো আছে হেতু sin theta থাকিব হৈ গল এতিয়া এই হৰণটো আমি কি কৰিম পূৰণলৈ পৰিৱৰ্তন কৰিম পূৰণলৈ পৰিৱৰ্তন কৰিলে কি হ'ব ওপৰটো আছে কি তোমাৰ যে sin theta by cos theta এতিয়া এই হৰটো পূৰণ দিলে কি হ'ব তলৰ যিখিনি সংখ্যা আছে তাৰ প্ৰতিক্ৰম লব লাগিব প্ৰতিক্ৰম মানে এই সাইনটো যাব ওপৰত আৰু বাকি যিখিনি আছে সেইখিনি আহিব হৰত sin theta minus cos theta সেম প্ৰসেস এইটোৰ ক্ষেত্ৰতো হ'ব কি লিখিবা যে cos theta by sin theta এই হৰণটো আমি পূৰণলৈ পৰিৱৰ্তন কৰিম আৰু পূৰণলৈ পৰিৱৰ্তন কৰিলে ইয়াৰে কি হ'ব প্ৰতিক্ৰমটো লব লাগিব অৰ্থাৎ হেতু হ'ব cos theta by cos theta minus কি হ'ব sin theta ঠিক আছে এতিয়া যোৱা যেহেতু ভগ্নাংশ এতে কি হল পূৰণ হিচাপে হল গতিকে লবৰ লগত লবৰ পূৰণ হ'ব আৰু হৰৰ লগত হৰণ পূৰণ হ'ব তেতে পূৰণ কৰি দিয়া পূৰণ কৰিলে কি পাম হেতু পাম sin square theta আৰু হৰত থাকিব কিমান cos theta into sin theta minus cos theta হেতু হ'ব cos theta into sin theta minus কি হ'ব cos theta তাৰ পিছত প্লাস আছে প্লাস দিয়া তো সেকেন্ড দ্বিতীয়টোৰ ক্ষেত্ৰতে কি হ'ব cos theta into cos theta মানে কি হ'ব cos square theta তাৰ পিছত কি আছে sin theta into cos theta minus sin theta এতিয়া চোৱা এইটো টাৰ্মত পালো কি sin theta minus cos theta আৰু এইটোতে আছে cos theta minus sin theta গতিকে যদি আমি দুইটা পদ একেই বনাই লও তেতিয়া যাবা ইয়াৰ সাইনটো সন্মুখত আহিব লাগিব আৰু সাইনটো যেতিয়া সন্মুখত আহিব তেতিয়া এটা আমি মাইনাস এটা কমন লব লাগিব ঠিক আছে তো মাইনাসটো যদি আমি তাতে বহুৱাই দিও প্ৰথমতে লিখিবা sin theta তাৰ পিছত এইটো cos theta minus sin theta ৰ পৰিৱৰ্তে আমি কি লিখিম sin theta minus cos theta এতিয়া যোৱা এই মাইনাস ৰিয়েক্ট পূৰণ কৰিলে কি হ'ব মাইনাস sin theta আৰু মাইনাস মাইনাস কি হ'ব প্লাস cos theta অৰ্থাৎ আগতে আমি ৰিটাৰ্ন পাম
ঠিক আছে। তো এইটো মানে একা কৰি লোৱাৰ উদ্দেশ্য হ'ল যে আমি লসাগু যেতিয়া ল'ম তেতিয়া আমাৰ কোনো অসুবিধা নহ'ব। চাবা ইয়াত সাইন থিটা মাইনাছ কছ থিটা, ইয়াতো কি আছে সাইন থিটা মাইনাছ কছ থিটা আছে, গতিকে সেই টাৰ্মটোৰ লসাগুত কি হ'ব কমন হ'ব, আৰু তাতে আছে মাইনাছ সাইন থিটা আৰু তাতে আছে কি কছ থিটা। তো মাইনাছটো নলয় যদি কেৱল আমি অনুপাত দুটা লওঁ তেনেহ'লে কি হ'ব, সেইটো কছ থিটা ইনটু সাইন থিটা, এইখিনি হ'ল কি আমাৰ লসাগু। তাৰপিছত চাবা ইয়াতে কছ থিটা সাইন থিটা মাইনাছ কছ থিটা এইখিনি আছে, কেৱল সাইন থিটাহে নাই। তো সাইন থিটাক এইটোক পূৰণ কৰিলে কি হ'ব সাইন কিউব থিটা, আৰু এইটো মাইনাছ ওপৰত উঠাই দিলে কি হ'ব মাইনাছ। তাত চাবা সাইন থিটা আৰু সাইন থিটা মাইনাছ কছ থিটা এই দুটা উৎপাদক আছে, কিন্তু কছ থিটাটো নাই, গতিকে কছ থিটাৰ ইয়াক পূৰণ কৰিব লাগিব, আৰু এইটো পূৰণ কৰিলে কিমান হ'ব কছ কিউব থিটা হৈ গ'ল। এতিয়া যাবা এইটো কি এটা ফৰ্মুলাত পৰিলে এ কিউব মাইনাছ বি কিউবৰ ফৰ্মুলাত। তো এ কিউব মাইনাছ বি কিউবৰ ফৰ্মুলা কি জানানে, সেইটো হ'ব এ মাইনাছ বি অৰ্থাৎ সাইন থিটা মাইনাছ কছ থিটা ইনটু এ স্কোয়ার অর্থাৎ সাইন স্কোয়ার প্লাস এ বি সাইন, এ বিটো পিছত লিখো, আৰু এটা কি আছিল বি স্কোয়ার, বি মানে এইটো হ'ব কজ স্কোয়ার থিটা প্লাস এ বিটো শেষত লিখো, এ বি মানে সাইন থিটা ইনটু কজ থিটা, সাইন থিটা ইনটু কজ থিটা হৈ গ'ল। ডিভাইডেড বাই কি আছিলে কজ থিটা ইনটু সাইন থিটা, আৰু ব্ৰেকেটৰ ভিতৰত আছিল সাইন থিটা মাইনাছ কজ থিটা হৈ গ'ল। এতিয়া চাবা ওপৰত সাইন থিটা মাইনাছ কজ থিটা এটা উৎপাদক আছে, আৰু হৰতো এটা কি সাইন থিটা মাইনাছ কজ থিটা উৎপাদক আছে, গতিকে এইখিনি আৰু এইখিনি কি দিম আমি কাটি দিম। আকৌ সাইন স্কোয়াৰ থিটা প্লাছ কজ স্কোয়াৰ থিটাৰ মানটো কি হ'ব, সেইটো হ'ব 1। 1 প্লাছ তাত কি আছিলে সাইন থিটা ইনটু কজ থিটা, আৰু ইয়াত কি আছিলে যে কজ থিটা ইনটু কি হ'ব সাইন থিটা। এতিয়া এইটো যেহেতু এটা পদ পূৰণ আছে মানে এটা পদৰে দুটা মানে যোগফলক কি হৰণ কৰিব লাগে, তো সেইটো আমি কি সেপাৰেট কৰি দিব পাৰিম, অৰ্থাৎ 1 বাই কজ থিটা ইনটু সাইন থিটা প্লাস এইটো কি হ'ব সাইন থিটা কজ থিটা ডিভাইডেড বাই কি আছিলে কজ থিটা ইনটু সাইন থিটা। এতিয়া চোৱা এইটো পদ আৰু এইটো পদটো কি আছে একে আছে, গতিকে ইয়াৰ মানটো হ'ব 1, আকৌ 1 বাই কজ থিটা মানে সেক থিটা, আৰু 1 বাই সাইন থিটা মানে কি লিখা যায় কজেক থিটা। তো এইখিনি লিখিলে কি হ'ব সেক থিটা ইনটু কজেক থিটা, আৰু এইখিনি দুটা পদ সমান, গতিকে ইয়াৰ মান হ'ব কিমান 1। এতিয়া কোৱেশ্যনত কোৱাৰ দৰে যদি 1টো আমি সন্মুখত লওঁ 1 প্লাছ সেইটো কি লিখিবা সেক থিটা ইনটু কজেক থিটা, আৰু ৰাইট হেণ্ড সাইডত কি আছে আমাৰ এইখিনিয়ে প্ৰমাণ কৰিব লাগে, ঠিক আছে। ইয়াত লিখি দিবা কি ৰাইট হেণ্ড সাইড।